কোনোবাই মেট্ৰিক পাছ কৰিছে, কোনোবাই মাষ্টাৰ ডিগ্ৰী লাভ কৰিছে। আৰু এই যুৱক যুৱতীসকলক আজিলৈকে প্ৰমোদ বড়ো ডাঙৰীয়াই, ৰণেন নাৰ্জাৰী ডাঙৰীয়া সংস্থাপন দিব নোৱাৰিলে। আমি শুক্লাইত বসবাস কৰা যুৱক যুৱতীৰ হাতত আমি অস্ত্ৰ তুলি দিব বিচৰা নাই। তেওঁলোকক সংগ্ৰাম কৰিবলৈ, আন্দোলন কৰিবলৈ আমি শুক্লাইৰ বসবাস কৰা এজনো যুৱকৰ হাতত আমি বিপিএফ দলে অস্ত্ৰ তুলি দিব বিচৰা নাই। আমি তুলি দিব বিচাৰিছো যে যুৱক যুৱতীক কৰ্ম সংস্থাপন কৰাৰ কাৰণে গোটেই বিটিচিত 40টা সমষ্টিত এটা বছৰত যুৱক যুৱতীৰ কৰ্ম সংস্থাপনৰ কাৰণে আমি বাজেটৰ পৰা 100 কোটি টকা আমাৰ চৰকাৰে ধাৰ্য কৰিব যুৱক যুৱতীসকলৰ কাৰণে। ৰাজ্যসভা উন্নয়ন সিলসিলায় আমগণ আপোনালোকেতো গাছপুলি এতিয়া ভোট খুজিব আহিলে আপোনালোকে কওকচোন, আপোনালোকে গাছৰ তলত বহি পেলাই ফটো তোলা ফটোবিলাক আছে নে নাই? এই ফটোবিলাক ৰণেন নাৰ্জাৰীক দেখাই দিব ভোট খুজিব আহিলে বাইদেউসকলে। আমি আপোনালোকৰ লগত আছো, একো কৰিব নোৱাৰে। ৰণেন নাৰ্জাৰীক প্ৰশ্ন কৰিব, তোমালোকে যে আমাক গাছ পুলি তুলিব দি আমাক যে মোবাইলৰ ডাটা খৰচ কৰি আমাক যে ফটো আপলোড কৰিবলৈ দিছিলা, এতিয়ালৈকে 10,000 টকা কিয় আমাক দিব নোৱাৰিলা? গতিকে মই কব বিচাৰিছো যে UPPL আৰু বিজেপি মাত্ৰ তেওঁলোকে হিতাধিকাৰী সৃষ্টি কৰা। 1250 লৈ বহুত ঢাক ঢোল বজায় দিগন্ত বেজবৰুৱা ডাঙৰীয়াই কৈছে যে আমাক এইখন চৰকাৰে চামুচেৰে দিছে আৰু আমাৰ পৰা বেলচা মাৰি নিছে। সেইটো কথাই আজি দিগন্ত বেজবৰুৱাই আপোনালোকৰ আগত ক'লে। 10টা পৰিয়ালৰ 10জনী বাইদেউক মানে অৰুণোদয় দিছে, কিন্তু 100জন পৰিয়ালৰ পৰা আমাৰ বেলচাৰে লৈ যাই আছে। গতিকে আমি সিদ্ধান্ত ল'ব লাগিব যে গণেশ কছাৰী ডাঙৰীয়াক সঁচা কৰি ভগৱান গণেশৰ দৰে মই ক'ব বিচাৰো, যিজন গণেশ কছাৰী ডাঙৰীয়াই শুক্লাই চেৰভাঙত বসবাস কৰা জাতি জনগোষ্ঠীৰ কথা ভাবে, যুৱক যুৱতীৰ কথা ভাবে, বৃদ্ধসকলৰ কথা ভাবে, কৃষকৰ কথা ভাবে, দিন হাজিৰা কৰা মানুহৰ কথাও এইজন গণেশ কছাৰী ডাঙৰীয়াই ভাবে। আমি একেলগে প্ৰাৰ্থনা জনাইছো। বিৰোধীয়ে গণেশ কছাৰীক বেলেগকে কৈছে, আমি ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছো, আল্লাহৰ ওচৰত প্ৰাৰ্থনা কৰিছো, যীশুৰ ওচৰত প্ৰাৰ্থনা কৰিছো যে গণেশ কছাৰী ডাঙৰীয়াই সুস্থ হৈ শুক্লাইবাসী ৰাইজক সেৱা কৰাৰ কাৰণে তেওঁ আৰু ভগৱানে শক্তি প্ৰদান কৰক, আমি সকলো ৰাইজে প্ৰাৰ্থনা জনাইছো। গণেশ কছাৰী জিন্দাবাদ, গণেশ কছাৰী জিন্দাবাদ, Gণেশ কছাৰী জিন্দাবাদ।